হাগ্ৰামা মহিলাৰী যে BPF হিচাপে ধ্বংস হ'বলৈ গৈ আছে তেওঁ নিজে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁ কোনো ৰাষ্ট্ৰীয় পলিটিকেল পাৰ্টিৰ লগত আলোচনা কৰি আছে মাৰ্চ আপ হ'বৰ কাৰণে। মই BTCৰ উন্নতিৰ স্বাৰ্থত, BTC ইউনিটিৰ স্বাৰ্থত, BTC সমন্বয় ঐক্যতা আৰু প্ৰগতিৰ স্বাৰ্থত হাগ্ৰামা ডাঙৰীয়া UPPL দলত যদি আহক বুলি আমি দৰ্জাখন খুলি দিছোঁ। আৰু হাগ্ৰামাই যদি UPPL দলত যোগদান কৰে তেতিয়া এখেতৰ যি 10জন MCLA আছে MCLA সকলৰ টিকেটৰ ব্যৱস্থা আমি কৰিম আৰু হাগ্ৰামাক দেবেৰগাঁও সমষ্টিটো আমি এৰি দিম। সেই দেবেৰগাঁও সমষ্টিত তেখেতক জয়যুক্ত কৰাই পেলাই আমি UPPL চৰকাৰৰ হৈ পেলাই হাগ্ৰামা ডাঙৰীয়াক EM দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। হাগ্ৰামা ডাঙৰীয়াক PWD আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমি EM দিম। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সেইটোৰ কাৰণে দিম, এখেতে বহুত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কামটো আধৰুৱা কৰি ৰাখি থৈ গৈছে আৰু PWD ডিপাৰ্টমেণ্টৰ এখেতে আধৰুৱাকৈ দলং ৰাস্তা বহুত বনাই থৈ গৈছে। গতিকে সেই আধৰুৱা ৰাস্তাবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে হাগ্ৰামাকে দায়িত্ব দিব লাগে বুলি আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে UPPL দলত মাৰ্চ আপ কৰিলে, যোগদান কৰিলে আমি হাগ্ৰামাক দেবেৰগাঁও সমষ্টিৰ MCLA বনাই পেলাই EM দিবৰ কাৰণে আৰু EMটো PWD আৰু ইৰিগেশ্যন দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। সকলো BTC অঞ্চলৰ ৰাইজে, সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজে একত্ৰিত একতা এক হোৱাটো সকলোৱে বিচাৰিছে। কাৰণটো হ'ল শান্তি সম্প্ৰীতি, অঞ্চলৰ স্থায়ী উন্নয়ন, অদূৰ ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰজন্মৰ শিক্ষা দীক্ষা, ইয়াৰ এটা ভৱিষ্যতটো সকলোৱে কামনা কৰে। ইয়াৰ কাৰণে এটা ৰাজনৈতিক সুস্থতা অঞ্চলৰ ৰাইজে বিচাৰে আৰু য'ত ৰাজনৈতিক সুস্থতা থাকে তাতে শান্তি সম্প্ৰীতি একতা উন্নয়নটো থাকে। য'ত ৰাজনৈতিকভাৱে বিভাজিত হৈ থাকে, ৰাজনৈতিক অপিনিয়ন তথা ৰাজনৈতিক বক্তব্য মন্তব্য চিন্তাধাৰাবিলাক যেতিয়া বিভাজিত হৈ থাকে তেতিয়া ইয়াত অৰাজক বিশৃংখল অশান্তি যিটো কাৰো কাৰণে যিটো মংগলদায়ক নহয়। একতা একত্ৰীকৰণ এই গোটেই বিষয়টো হ'ল সকলোৰ মংগলৰ কাৰণে, ইয়াত কোনো ক্ষতি কাৰো কাৰণে নাই। আৰু আজি UPPL দলত বিশেষভাৱে BPFৰ পৰা যিটো যোগদানৰ যিটো ঢৌ আহিছে এইটো লাগাতাৰ হৈ আছে। আপোনালোকে দেখি আছে পৰহিও ভেৰগাঁৱত 450 জন BPFৰ সক্ৰিয় নেতা কৰ্মী, জিলা কেন্দ্ৰীয় প্ৰাইমাৰী ব্লক লেভেলৰ বহুত তাতো নেতা নেত্ৰীসকলে যোগদান কৰিছে। BPFৰ নেতা মহেশ্বৰ বসুমতাৰী তেওঁ এটা অভিযোগ আনিছিলে যে BPF ত্যাগ কৰি যোৱা খাম্পা বৰকে আদি কৰি যিখিনি এটা ত্যাগ কৰি গ'লে তেওঁলোকৰ ৰাজনীতি ভৱিষ্যত অন্ধকাৰ নিজৰ ওপৰত নিজে কুঠাৰ মাৰিছে বুলি অভিযোগ আনিছে। ৰাজনৈতিক কি বুলি কৈছে? ভৱিষ্যত অন্ধকাৰ, নিজৰ ওপৰত নিজে কুঠাৰ মাৰিছে। আচ্ছা, ৰাজনৈতিক ভৱিষ্যতটো কোনটো কয়? ৰাজনীতি কৰাটো অকল নিজৰ ব্যক্তিগত স্বাৰ্থ পজিশ্যনটো মিন কৰিছে, অকল সেইটোকে তেওঁ মানে উল্লেখ কৰিব বিচাৰিছে না বোলে ৰাজনীতি বিষয় বস্তুটো হ'ল সমজুৱা বিষয়। তেখেতসকলে কোনে কি কৈছে মই নাজানো, আপুনি কোৱাৰ কাৰণে মই কৈছোঁ। তেওঁ যিটো কৈছে, আপুনি যিটো যেনেকৈ দাঙি ধৰিছে, মই ভাবোঁ তেওঁ এটা পাৰ্চনেল পজিশ্যনৰ কথাটো কৈছে। আমাৰ কথাটো হ'ল পাৰ্চনেল পজিশ্যনৰ কথা নহয়। আমাৰ কথাটো হ'ল সমজুৱা, ৰাইজৰ মংগল য'ত, ৰাইজৰ উন্নতি য'ত, ৰাইজৰ স্বাৰ্থ হাসিল হৈ য'ত আমি তাত ইয়াতো ব্যক্তি কথা ইয়াৰ কোনো আহিব নোৱাৰে। আৰু এই দৃষ্টিভংগী লৈ পেলাই এই যোগদান কাৰ্যসূচীটো ৰাইজে নেতা কৰ্মীসকলে ভবা নাই আৰু কৰাও নাই। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ক'লে যে হাগ্ৰামা মহিলা দিলে তেওঁ EM দিব, তেওঁ নাই, তেওঁ কিছুমান কথা কৈ আছে, প্ৰসংগত কিছুমান কথাবিলাক ওলায় আৰু কথা তেনেকুৱাই আৰু। ঠিক আছে।